বৰ্তমান সময়ত আমাৰ লগত সোমাইছে বহুত ডিমাণ্ডেবল গাড়ী। আপোনালোকেও ফোন কৰি পেলাই সোধে এল্টো K10 একেবাৰে নিউ মডেলটো হয় 2022 চনৰ। এক্সেলেণ্ট কণ্ডিশ্যনত আছে গাড়ীখন। এইখন আপোনালোকে ল'ব। হেল্ল' গাইজ, আশা কৰিলোঁ আপোনালোক সকলোৱে ভালে আছে। আমাৰ মাজলৈ ষ্টকত নতুনকৈ কেইখনমান গাড়ী সোমাইছে, যিকেইখন দেখাওঁ বুলি আজি এই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। গতিকে নতুনকৈ অহা গাড়ীকেইখন কি হয় আৰু কণ্ডিশ্যন কেনেকুৱা আছে ব'লক চাওঁ। আৰু আজিৰ এই ভিডিঅ'টো আমাৰ লগত সোমাইছে বহুত ডিমাণ্ডেবল গাড়ী। আপোনালোকেও ফোন কৰি পেলাই সোধে এল্টো K10 একেবাৰে নিউ মডেলটো হয় 2022 চনৰ। এক্সেলেণ্ট কণ্ডিশ্যনত আছে গাড়ীখন। এইখন আপোনালোকে ল'ব পাৰে। এই এল্টো K10খন দেখাই দিছোঁ মই বৰ্তমান আপোনালোকক এবাৰ। এইখনে হ'ল এল্টো K10 হোৱাইট কালাৰত। স্কেচ বুলি ক'বলৈও গাড়ীখনত নাই, 2022 চনৰ হয়। চক টায়াৰ কণ্ডিশ্যনৰ পৰা আদি কৰি সকলোবিলাক খুব ধুনীয়া হৈ আছে গাড়ীখনৰ। ইণ্টেৰিয়ৰটো এবাৰ আপোনালোকক দেখাই দিছোঁ। 4খন পাৱাৰ উইণ্ডো আছে, AC, স্ক্ৰীন টাচ মিউজিক ছিষ্টেম, ছিট কভাৰো লাগি আছে। আৰু এই গাড়ীখন আমি ৰাখিছোঁ মাত্ৰ 3,65,000, য'ত অলপমান নেগচিয়েবল হৈ যাব। আৰু মিনিমাম ডাউন পে'মেণ্ট হিচাপে প্ৰায় 40,000 মান দিলে মই এখন গাড়ী উলিয়াই দিম আপোনালোকক। গতিকে এখন আপোনালোকে ল'ব পাৰে, খুব ধুনীয়া হৈ আছে। এখন গাড়ী বৰ্তমান সময়ত আমাৰ লগত সোমাইছে, ফ'ৰ্ড কোম্পানীৰ গাড়ী, ফ'ৰ্ড ফ্ৰীষ্টাইল। এইখন খুব ধুনীয়া হৈ আছে, 2019 চনৰ হয় এই গাড়ীখন। ফ্ৰণ্ট বাম্পাৰটো ৰিয়েৰ বাম্পাৰলৈ ফুল অৰিজিনেল কালাৰত আছে, আৰু স্ক্ৰেচ বুলি ক'বলৈও গাড়ীখনত নাই। আৰু গাড়ীখন বহুত হেভি গাড়ী হয়, আৰু আপোনালোকে জানেই ফ'ৰ্ডৰ ইঞ্জিন বহুত ছাকচেছফুল ইঞ্জিন হয়, পেট্ৰল ভেৰিয়েণ্টৰ হয়। আৰু এই গাড়ীখন মই আস্কিং প্ৰাইচ হিচাপে 3,75,000 লগাইছোঁ, য'ত অলপমান কম বেছিও হৈ যাব। গতিকে আপোনালোকৰ গাড়ীখন এবাৰ মই দেখাই দিওঁ। এইখনেই হ'ল সেইখন গাড়ী। চব কিমান ধুনীয়া হৈ আছে গাড়ীখন, আৰু বহুত মজবুত হয় এখন গাড়ী। মই নিজে পাৰ্চনেলি বহুত কেইখন বিকিছোঁ। চক বডিটো মানে বহুত হেভি গাড়ীখনৰ। টায়াৰ কণ্ডিশ্যনৰ পৰা আদি কৰি সকলোবিলাক খুব ধুনীয়া হৈ আছে গাড়ীখনত। ফাইনেন্স হৈ যাব এখন গাড়ী। দেখাই দিছোঁ ইণ্টেৰিয়ৰটো আপোনালোকক। ইয়াতো ছেম তেনেকৈ AC পাৱাৰ ষ্টেৰিং কণ্ট্ৰল, পুছ বাটন ষ্টাৰ্ট, মিউজিক ছিষ্টেম ইনবিল্ট পাব আপোনালোকে, অট'মেটিক AC সকলোবিলাক পাব। ইণ্টেৰিয়ৰটো চাওক, খুব ধুনীয়া হৈছে গাড়ীখনৰ। গতিকে পলম নকৰিব, আহক ডিলাৰলৈ। যিমান পাৰোঁ ভাল দাম এটা দিবলৈ চেষ্টা কৰিম। প্ৰাইচবিলাক ফিক্স নহয়, নেগচিয়েবল হৈ যাব। আৰু দুখনমান বৰ্তমান সময়ত আপোনালোকক দেখাই দিছোঁ, আগৰ ভিডিঅ'ত আছিলে তথাপিও দেখাই দিছোঁ। এখন গাড়ী আছে বৰ্তমান সময়ত আমাৰ লগত, ভাৰ্না। 2012 চনৰ হয় এই ভাৰ্নাখন। আৰু এই ভাৰ্নাখন মাত্ৰ লগাইছোঁ আমি 2,65,000। এইখন চক খুব ধুনীয়া হৈ আছে গাড়ীখন, ল'ব পাৰে আপোনালোকে এইখন গাড়ীও। আগৰ ভিডিঅ'ত ফুল ডেছক্ৰিপশ্যনৰ সৈতে দিয়া আছে এই গাড়ীখন। চক এইখনতো স্ক্ৰেচ বুলি ক'বলৈ নাই। তাৰপিছতে বহুতে বিচাৰে মাৰুতি বিচাৰে। মাৰুতিত আৰু এখন গাড়ী আছে আমাৰ লগত, ৱেগনাৰ। আগৰ ভিডিঅ'ত দিয়া আছে, ফুল ডেছক্ৰিপশ্যনৰ সৈতে এখন গাড়ী দিয়া আছে। এইখন ৱেগনাৰ। এইখন আমি লগাইছোঁ 3,15,000 টকা, 2016 চনৰ। এনেকুৱা নহয় যে প্ৰাইচটো ফিক্স বুলি, প্ৰাইচটো অলপ নেগচিয়েবলো হৈ যাব। আৰু ধুনীয়া হৈ আছে গাড়ীখন, চক টায়াৰ কণ্ডিশ্যন। আৰু মাত্ৰ চলিছে 68,000 কিলোমিটাৰ। এইখনো ফাইনেন্স হৈ যাব, প্ৰায় 40,000 to 50,000 ডাউন পে'মেণ্ট দিলেই হৈ যাব। গতিকে আপোনালোকে এইখনো ল'ব পাৰে। ইয়াৰ পিছতে আৰু এখন গাড়ী আছে বৰ্তমান সময়ত আমাৰ লগত, সেইখনো আপোনালোকক দেখাই দিছোঁ। বহুতে মাইলেজ পোৱা গাড়ী হিচাপে বিচাৰে, ল' মেইনটেনেঞ্চ কাৰ বুলি। গতিকে আপোনালোকে এখন গাড়ী ল'ব পাৰে, ইয়ন। 2016 চনৰ হয়। ফ্ৰণ্ট বাম্পাৰটো ৰিয়েৰ বাম্পাৰ ফুল অৰিজিনেল কালাৰত আছে, ব্লু কালাৰত আছে গাড়ীখন। আৰু মাত্ৰ চলিছে 41,000 কিলোমিটাৰ। চক এইখন খুব ধুনীয়া হৈ আছে গাড়ীখন। ইণ্টেৰিয়ৰটো আপোনালোকক এবাৰ দেখাই দিছোঁ। এইখন আৰু আছিলে আগৰ ভিডিঅ'তে কেইবাখন গাড়ী আপোনালোকক দেখাইছোঁ। তাৰ ভিতৰত বহুত গাড়ী আমাৰ বিক্ৰী হৈ গৈছে। এই বেলিনখন আমাৰ অলমষ্ট বুক হৈ গ'ল। তাৰপৰা এখন আছে গ্ৰেণ্ড আইটেন, ডিজেল ভেৰিয়েণ্টৰ হয়। বহুতে মাইলেজ পোৱা গাড়ী হিচাপে বিচাৰে, আৰু ভিতৰতো অলপ স্পেচিয়াছ হিচাপে বিচাৰে। গতিকে এইখন ল'ব পাৰে। এইখনৰ প্ৰায় 20ৰ ওপৰত মাইলেজ আহে, ডিজেল ভেৰিয়েণ্টৰ। পিকআপটো বহুত ভাল এইখন গাড়ী, স্কেচ বুলি ক'বলৈও নাই। আৰু এইখন আমি লগাইছোঁ 3,15,000 টকা, য'ত অলপমান কম বেছি হৈ যাব। আৰু ডাউন পে'মেণ্ট হিচাপে প্ৰায় 30,000 to 40,000 ডাউন পে'মেণ্ট দিলে আপোনালোকে এইখন ল'ব পাৰিব। চ' খুব ধুনীয়া হৈছে গাড়ীখন। আস্তা মডেলটো হয় টপ মডেল, পুছ বাটন ষ্টাৰ্টৰ পৰা আদি কৰি সকলোবিলাক আহি যায়। আৰু এইখন গাড়ী এটা কথা হৈ গ'ল, আপোনাৰ আফটাৰ মাৰ্কেট এলয় লাগি আছে, চব নিগেটিভ এলয় লাগি আছে। গতিকে এইখনো আপোনালোকে ল'ব পাৰে।
আৰু এখন গাড়ী আছে বৰ্তমান সময়ত আমাৰ লগত i20 ইলাইটৰ, এইখনো টপ মডেল হয়, আস্থা মডেল হয়, ৰেড কালাৰত আছে, টপ মডেলৰ গাড়ী হয়। ইলাইট i20 নিউ মডেলটো হয়, খালি এইটো পুৰণা মডেলটো নহয়। লুকছ ৱাইজ অলপ ডিফাৰেঞ্চ থাকে আৰু নিউ মডেলটোৰ মাইলেজটো খুব ভাল, গতিকে আপুনি এইখন ল'ব পাৰে। আগৰ i20খন অলপ তেল খায়, কিন্তু এইখনৰ মাইলেজটো খুব ভাল। এইখন 2018 চনৰ হয়। এইখন আমি লগাইছোঁ মাত্ৰ 4,65,000। চব নেভিগেশ্যনৰ পৰা আদি কৰি সকলোবিলাক পাব গাড়ীখনত। ইণ্টেৰিয়ৰটো খুব ধুনীয়া হৈছে, গতিকে আপুনি এইখনো ল'ব পাৰে। ফাইনেন্স হৈ যাব, ফাইনেন্সত প্ৰায় 70,000 to 80,000 দিলে হৈ যাব এই i20খন। গতিকে এবাৰ চাওক। যদি মোৰ এই ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যিমান পাৰোঁ আপোনাক ভাল গাড়ী এখন দিবলৈ কাৰণে চেষ্টা কৰিম। আৰু মোৰ ফোন নম্বৰটো দিয়াই থাকিব, য'ত আপোনালোকে মোক ডাইৰেক্ট ফোন কৰিলে অলপ সুবিধা হয় ফোনত কথাবিলাক পাতিবৰ কাৰণে। গতিকে নতুন নতুনকৈ আপডেটবিলাক যিমান পাৰোঁ 2-3 দিনৰ মূৰে মূৰে দেখিছে আপোনালোকে দি আছোঁ। তাৰ ভিতৰত গাড়ী আহিছে, কিছুমান ওলাই গৈছে। গতিকে পলম নকৰিব, সোনকালে যোগাযোগটো কৰক। যিমান পাৰোঁ ভাল গাড়ী এখনে দিম, ভাল দামতে দিম। ইয়াকে কৈ আজিৰ অভিজিতে মই ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। থেংক ইউ।